হাই গাইজ, আজি আমি ক্লাছ 10 ফাৰ্ষ্ট ফ্লাইট কিতাপৰ প্ৰথম লেছন এ লেটাৰ টু গড এই লেছনটো শিকিম। আৰু তোমালোকক মই কওঁ যে এই লেছনটো মই শিকোৱাৰ পিছত তোমালোকে বেলেগ কোনো ভিডিঅ' চাব নালাগে আৰু বেলেগ কোনো ধৰণৰ কিতাপতো মাথা মাৰিব নালাগে, কোনো ধৰণৰ নোট ফ'ল' কৰিব নালাগে। মই প্ৰতিটো কথা মই তোমালোকক ধুনীয়াকৈ শিকাম, প্ৰতিটো টান শব্দৰ অৰ্থ মই তোমালোকক কৈ দিম, প্ৰতিটো শব্দ বাক্যৰ ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰি দিম, লগতে টেক্সচুৱেল যিবিলাক কুৱেশ্যন আছে প্ৰতিটো কুৱেশ্যন এনচাৰ কৰি দিম, যিবিলাক ষ্টাৰ কুৱেশ্যন আছে সেইবিলাকৰো এনচাৰ কৰি দিম, লগতে এই লেছন ৰিলেটেড প্ৰিভিয়াছ ইয়াৰত যিবিলাক কুৱেশ্যন আহিছে প্ৰতিটো কুৱেশ্যনৰ এনচাৰ মই তোমালোকক কৰি দিম। গতিকে এই ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ চাব লাগিব। এই ভিডিঅ'টো মই এনেকৈ প্ৰস্তুত কৰিছোঁ যে তোমালোকে যাতে এই ভিডিঅ'টো চোৱাৰ পিছত এ লেটাৰ টু গড ৰিলেটেড কোনো ধৰণৰ সমস্যাই নাথাকে আৰু ইমান ধুনীয়াকৈ বুজিব পাৰিবা যে কোনো ধৰণৰ কিতাপো ফ'ল' কৰিব নালাগে। গতিকে এই লেছনটো ষ্টাৰ্ট কৰাৰ আগতে আমি এই লেছনৰ সাৰাংশ বা মূল কথা কি সেইটো আমি আগত শিকি লওঁ। আৰু তাৰ কাৰণে মই তোমালোকক এটা সৰু ষ্টৰি ক'ম বা গল্প ক'ম আৰু এই গল্পৰ জৰিয়তেই তোমালোকে এই লেছনৰ গোটেই অসমীয়া অনুবাদটো তোমালোকে শিকি যাবা বা তোমালোকে বুজিবা যে এই লেটাৰ টু গডৰ ভিতৰত কি আছে, আচলতে এই কাহিনীটো কি লৈ বনোৱা হৈছে বা এই কাহিনীটো কিয় লিখা হৈছে, এই কাহিনীটোৰ মাজত আচলতে আছে কি। গতিকে আমি এই কাহিনীটো বলা শিকি লওঁ। এই কাহিনীটোৰ মূল চৰিত্ৰ দুটা, এটা হ'ল এজন ক্ষুদ্ৰ খেতিয়ক যাৰ নাম লেঞ্চু আৰু এটা হ'ল এজন বেংকৰ কৰ্মচাৰী যাক কোৱা হয় পোষ্টমাষ্টাৰ। আৰু এই কাহিনীটোৰ মূল শব্দটি হ'ল বিলিভ, বিশ্বাস। অৰ্থাৎ বিশ্বাস থাকিলে মানুহে কি কৰিব পাৰে। এজন ব্যক্তিৰ বিশ্বাস ভগৱানৰ প্ৰতি কিমান গভীৰ হ'ব পাৰে, এজন মানুহৰ বিশ্বাস ভগৱানৰ প্ৰতি কিমান গভীৰ হ'লে কি পৰ্যায়লৈ যাব পাৰে, এজন মানুহে বিশ্বাসৰ বলত কি কৰিব পাৰে। বিশ্বাস থাকিলে যে পাহাৰ পৰ্বত আনকি হিমালয় বগাব পাৰে, বিশ্বাস থাকিলে যে পৃথিৱীত সকলো কামেই সম্ভৱ। সেই কথাটোৱে জিএল ফ্লুৱেণ্টিছে আমাক এই পাঠৰ জৰিয়তে শিকাবলৈ চেষ্টা কৰিছে। এই কাহিনীৰ মূল চৰিত্ৰ হ'ল লেঞ্চু। লেঞ্চু আছিল এজন দুখীয়া ক্ষুদ্ৰ খেতিয়ক। তেওঁ আছিল এজন সহজ সৰল প্ৰকৃতিৰ ব্যক্তি। সমগ্ৰ উপত্যকাটোৰ নিম্ন পাহাৰৰ শিখৰত যিটো ঘৰ আছিল সেইটোৱেই আছিল লেঞ্চুৰ ঘৰ। লেঞ্চুৱে তাত বসবাস কৰিছিল তেওঁৰ পৰিয়ালৰ সৈতে। আৰু লেঞ্চুৰ একমাত্ৰ উপাৰ্জনৰ উৎস আছিল খেতি, অৰ্থাৎ খেতি কৰিয়েই তেওঁ জীৱন নিৰ্বাহ কৰিছিল। খেতিৰ বাহিৰে তেওঁ আৰু একোৱেই জনা নাছিল। লেখকে কোৱা ধৰণে লেঞ্চুৰ যথেষ্ট জ্ঞান আছিল খেতিৰ ওপৰত, অৰ্থাৎ কোন খেতি কেতিয়া কৰিব লাগে, কোন খেতিৰ কোন সময়ত কি বস্তুৰ প্ৰয়োজন, সেই গোটেই অভিজ্ঞতা আছিল লেঞ্চুৰ। লেঞ্চুৰ এটা মাকৈৰ খেতি আছিল আৰু সেই পকা মাকৈৰ খেতিত অলপ পানীৰ প্ৰয়োজন আছিল। তেওঁ ভাবিছিল যদি অলপ পানী হ'লে হয়, অলপ বৰষুণ হ'লে হয়, তেওঁৰ খেতি ভাল হ'লে হয়, ফচল অলপ বেছি হ'লে হয়। আৰু তেওঁ ভাবি থকা মতেই উত্তৰ পূব ফালে আকাশত ডাৱৰে আৱৰি ধৰিলে। তেওঁ অনুমান কৰিব পাৰিলে এতিয়া বৰষুণ হ'ব আৰু তেওঁ আনন্দত তেওঁৰ ঘৈণীয়েকৰ ওচৰলৈ দৌৰি গ'ল আৰু ক'লে, ঘৈণীয়েক এতিয়া আমি অলপ বৰষুণ পাম, সঁচাকৈয়ে অলপ পানী পাম আৰু পানী পালে আমাৰ খেতি ভাল হ'ব, আমি বেছি ফচল পাম। কথামতেই কাম হ'ল, বৰষুণ পৰা আৰম্ভ হৈ গ'ল। তেওঁৰ আনন্দত সীমা নাই, আনন্দ উল্লাসত বাহিৰলৈ ওলাই আহিল আৰু বৰষুণৰ টোপালবোৰ তেওঁৰ গাত অনুভৱ কৰিলে। আৰু তেওঁ ক'বলৈ ধৰিলে, এই ডাঙৰ টোপালবোৰ 10 চেণ্টৰ টুকুৰা, সৰু টোপালবোৰ 5 চেণ্টৰ টুকুৰা আৰু এই প্ৰতিটো একো একোটা নতুন মুদ্ৰা। এনেকৈ তেওঁ আনন্দ কৰিবলৈ ধৰিলে। কিন্তু তেওঁৰ আনন্দ বেছি সময় নাথাকিল। অলপ সময়তেই তেওঁৰ এই আনন্দ সম্পূৰ্ণৰূপে শেষ হৈ গ'ল। তেওঁৰ দুখ বেদনাত তেওঁৰ অন্তৰ ভাগি পৰিল, তেওঁৰ দুখৰ সীমা নাইকিয়া হৈ গ'ল। তেওঁৰ দুখত তেওঁৰ মন ভাগৰি পৰিল, কিয়নো সেই বৰষুণজাক হঠাৎ কি হৈ গ'ল, ধুমুহালৈ পৰিৱৰ্তন হৈ গ'ল। হঠাৎ আকাশৰ পৰা বৰষুণৰ লগতে শিলৰ টুকুৰা পৰা আৰম্ভ হৈ গ'ল, শিলাবৃষ্টি পৰা আৰম্ভ হৈ গ'ল। এনেকুৱা ধৰণৰ শিলাবৃষ্টিয়ে গোটেই পথাৰ বগা কৰি দিলে। শিলেৰে বগা হৈ গ'ল, গোটেই পথাৰখন যেন নিমখেৰে ঢাক খাই গৈছে, এনেকুৱা হৈ গ'ল। গোটেই পথাৰ, গোটেই মাকৈৰ পথাৰ ধ্বংস হৈ গ'ল। তেওঁ উপায়হীন হৈ গ'ল। তেওঁ খেতিৰ মাজত থিয় হৈ
ল'ৰাবিলাকক ক'বলৈ ধৰিলে এই বছৰ আমাৰ খোৱাৰ কাৰণে একোৱে নাথাকিল, আমি এই বছৰ ভোকত থাকিব লাগিব। বাৰে বাৰে তেওঁৰ চিন্তা আৰম্ভ, তেওঁ বাৰে বাৰে চিন্তা কৰিবলৈ ধৰিলে। তেওঁ গোটেই ৰাতি চিন্তা কৰিলে, কি কৰোঁ কি নকৰোঁ, এতিয়া কি হ'ব, মোৰ পৰিয়ালটো কেনেকৈ জীয়াই থাকিব, মই কি খাই জীয়াই থাকিম। অৱশ্য তেওঁৰ এটা বিশ্বাস আছিল ভগৱানৰ প্ৰতি, তেওঁৰ আছিল ভগৱানৰ প্ৰতি গভীৰ বিশ্বাস, তেওঁৰ আছিল ভগৱানৰ প্ৰতি গভীৰ শ্ৰদ্ধা। তেওঁ ভগৱানক যথেষ্ট বিশ্বাস কৰিছিল আৰু সেয়ে তেওঁ ভগৱানক বাছি লৈছিল যে ভগৱানৰ সহায় তেওঁ বিচাৰিব। তেওঁৰ একমাত্ৰ আশাই আছিল তেতিয়া ভগৱান, আৰু সেয়ে তেওঁ ভগৱানলৈ এটা চিঠি লিখিলে। তেওঁ চিঠিত লিখিলে, ভগৱান মোৰ 100 পইচাৰ প্ৰয়োজন, কিয়নো শিলাবৃষ্টিয়ে মোৰ গোটেই খেতি পথাৰ, গোটেই মাকৈ খেতি ধ্বংস কৰি দিছে। এতিয়া মোৰ খাবৰ কাৰণে কোনো শস্যই নাই, মোৰ পুনৰ খেতি কৰিবৰ কাৰণে টকাৰ প্ৰয়োজন, পইচাৰ প্ৰয়োজন, মোৰ পৰিয়ালটো জীয়াই থাকিবৰ কাৰণে পইচাৰ প্ৰয়োজন, গতিকে তুমি মোক 100 পইচা দিয়া, নহ'লে মোৰ আৰু উপায় নাই। এনেকৈ লিখি তেওঁ সেই চিঠিটো পোষ্ট অফিচত পোষ্ট কৰি থৈ আহিল। যেতিয়া চিঠিখন পোষ্টমাষ্টাৰে পালে তেওঁ হাঁহিবলৈ ধৰিলে, তেওঁ হাঁহকৈ হাঁহিবলৈ ধৰিলে, তেওঁ টানকৈ হাঁহিব ধৰিছিল, কাৰণ তেওঁ কেতিয়াও জনাই নাছিল ভগৱানলৈ মানুহে চিঠি লিখে। তেওঁ এই এড্ৰেছৰ বিষয়ে, তেওঁ এই ঠিকনাৰ বিষয়ে আগতে কেতিয়াও জনা নাছিল। ভগৱানলৈও যে মানুহে চিঠি লিখে এই কথাটো তেওঁৰ গোটেই কৰ্মৰ জীৱনত তেওঁ সিদিনাখনেই জানিছিল, আৰু সেয়ে তেওঁ হাঁহিবলৈ ধৰিছিল। অৱশ্য তেওঁ খন্তেকতে তেওঁ গম্ভীৰ হৈ গৈছিল, তেওঁ হঠাৎ নিস্তব্ধ হৈ গৈছিল আৰু ভাবিছিল যিজনে এই চিঠিখন লিখিছে তেওঁ নিশ্চয় এজন সহজ সৰল ব্যক্তি, তেওঁৰ আছে ভগৱানৰ প্ৰতি গভীৰ শ্ৰদ্ধা, তেওঁৰ আছে ভগৱানৰ প্ৰতি গভীৰ বিশ্বাস, আৰু যাৰ কাৰণেই এনেকুৱা ধৰণৰ চিঠি লিখিছে। আৰু সেয়ে সেই ব্যক্তিজনৰ যাতে বিশ্বাস ভগৱানৰ প্ৰতি নাইকিয়া হৈ নাযায়, সেই ভগৱানৰ প্ৰতি থকা বিশ্বাস যাতে মানুহজনৰ খৰ্ব হৈ নাযায়, তাৰ কাৰণে তেওঁ এটা সিদ্ধান্তত উপনীত হ'ল। তেওঁ ভাবিলে তেওঁ এই চিঠিখনৰ উত্তৰ দিব, আৰু সেয়ে তেওঁ চিঠিখন খুলিলে। যেতিয়াই চিঠিখন খুলিলে তেতিয়াও দেখা পালে যে 100 পইচাৰ দৰকাৰ, চিঠিখনৰ উত্তৰ দিবৰ কাৰণে 100 পইচাৰ দৰকাৰ, যিটো তেওঁৰ কাৰণে অসম্ভৱ আছিল। আৰু সেয়ে তেওঁ বন্ধুবৰ্গৰ পৰা, তেওঁৰ সহকৰ্মীৰ পৰা কিছু পইচা সংগ্ৰহ কৰিলে, আৰু তেওঁৰ দৰমহাৰ পৰা কিছু এটা অংশ মিলাই 70 পইচা এটা খামত ভৰাই চহী হিচাপে ভগৱানৰ নাম লিখি পঠিয়াই দিলে। যেতিয়া লেঞ্চুৱে চিঠিখন পালে তেওঁ আচৰিত হোৱা নাছিল, তেওঁ স্বাভাৱিক আছিল, কাৰণ তেওঁ জানে যে ভগৱানলৈ যেতিয়া তেওঁ চিঠি লিখিছে তেওঁ পইচা পাবই। তেওঁ আছিল সহজ সৰল ব্যক্তি, তেওঁৰ আছিল গভীৰ শ্ৰদ্ধা, গভীৰ বিশ্বাস, ভগৱানৰ প্ৰতি আছিল গভীৰ বিশ্বাস, সেইকাৰণে তেওঁ অলপো অস্বাভাৱিক হোৱা নাছিল। অৱশ্যে যেতিয়া তেওঁ চিঠিখন খুলিলে তেওঁ খং হৈ গ'ল, কিয়নো তেওঁ জানে ভগৱানে এনেকুৱা ভুল কেতিয়াও নকৰে। তেওঁ 100 টকা বিচাৰি যেতিয়া ভগৱানলৈ চিঠি লিখিছে নিশ্চয় 100 টকা তেওঁক দিছে, আৰু সেয়ে তেওঁ পিছদিনাখন আৰু তেওঁ আকৌ এটা চিঠি লিখিলে যে ভগৱান মই যিখিনি পইচা বিচাৰিছোঁ তাৰ পৰা মাত্ৰ মই 70 পইচাহে পাইছোঁ, বাকী পইচাখিনি সোনকালে মোক দিয়া, কাৰণ মোৰ শিলাবৃষ্টিয়ে মোৰ চব ধ্বংস কৰি দিছে, মোৰ এতিয়া জীয়াই থাকিবৰ কাৰণে ফচলৰ দৰকাৰ, মই আকৌ পুনৰ খেতি কৰিব লাগিব, মোৰ পৰিয়ালক ভৰণ পোষণ দিবৰ কাৰণে পইচাৰ দৰকাৰ, বাকী পইচাখিনি তুমি পঠিয়াই দিয়া। আৰু হয়, এতিয়া যে পইচা পঠাবা ডাকঘৰৰ যোগেদি নপঠাবা, কাৰণ ডাকঘৰত কাম কৰা প্ৰতিটো মানুহেই একোটা ডকাইত, একোটা দুৰ্বৃত্ত, আৰু সেই এই কাহিনীটোৰ নাম হৈ গ'ল এ লেটাৰ টু গড। এতিয়া আমি এ লেটাৰ টু গড ধুনীয়াকৈ শিকিম।